নৰখাদকৰ প্ৰসংগ আহি পৰিছে কিয়নো কলিয়াবৰত এতিয়া সঁচাকৈ ভয়ংকৰ ঘটনা ঘটাৰ পিছতে উদ্বিগ্নতাৰ পৰিৱেশ চাৰিওপিনে ঢেকিয়াপতীয়া বাঘে ভক্ষণ কৰিলে এজন ব্যক্তিক কলিয়াবৰ চাহ বাগিচাৰ বৰ লাইনৰ বাসুদেৱ কৰ্মকাৰ নামৰ লোকজনক বাঘে ভক্ষণ কৰিছে হাতী উৰ্ধৰ লোকজনক সম্পূৰ্ণৰূপে ভক্ষণ কৰিলে বাঘে যোৱা শনিবাৰৰ পৰা নিৰ্দেশ হৈ আছিল এই লোকজন আৰু আজি পুৱা কলিয়াবৰ চাহ বাগিচাৰ 13 নম্বৰ বাগানৰ সীমাত উদ্ধাৰ কৰা হ'ল লোকজনৰ ছিন্নমুণ্ড কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ সীমাত ক্ষতবিক্ষত মৃতদেহৰ অংশ উদ্ধাৰ কৰিলে লোকজনৰ শৰীৰটো সম্পূৰ্ণৰূপে ভক্ষণ কৰিছে বাঘে কেৱল লোকজনৰ নাও খোলাটোহে পালে বাগিচাখনৰ সীমাত শনিবাৰে পুৱা 10 বজাতেই ছাগলীৰ বাবে পাত তুলিবলৈ গৈছিল আৰু সেই যি পাত আনিবলৈ গৈছিল লগত প্ৰায় 10 জনীয়া এটা দল গৈছিল তেওঁ ৰৈ গৈছিল বা তেওঁ তাত পাত আনিবলৈ গৈছিলে হঠাৎ তেওঁ সন্ধানহীন হৈছিল তেওঁৰ কোনো খা খবৰ নাছিল তাৰ পিছৰে পৰা তেতিয়াৰে পৰা সন্ধানহীন হৈ থকা বাসুদেৱ কৰ্মকাৰক বিচাৰ খুচাৰো কৰা গৈছিল যদিও অৱশেষত তেওঁৰ মৃতদেহৰ কিছু অংশহে বাগিচাৰ সীমাত উদ্ধাৰ কৰা হৈছে নৰখাদকৰ আতংক এতিয়া কলিয়াবৰত কালি আমাক সন্ধিয়া 7 মান বজাত মানে বাগান কৰ্তৃপক্ষ খবৰ দিলে যে এনেকৈ মানুহজন নিৰ্দেশ হৈ আছে বুলি পিছত আমি আহি গম পালো তেওঁলোকৰ আপোনাৰ বাসুদেৱ কৰ্মকাৰ বয়স 55 বছৰমান হৈছে কলিয়াবৰ চাহ বাগিচাৰ বৰ লাইনত আমি আহি গম পালো মানে তেওঁলোকৰ 10 জন আহিছিলে 10 জনৰ 9 জন ওলাই গ'ল কিন্তু এজন ওলাই যোৱা নাছিলে তথাপি আমি মানে য'ত চাবলগীয়া জেগা আৰু আশে-পাশে চালো গোটেইখিনি বিচৰা হৈছিল আমি ইয়াৰ পৰা আকৌ আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ হিটু সাইডে মানে হয়তো হিটু সাইডে মানুহজন গুচি গৈছে বুলি আমি তেনেকৈ বিচাৰি গ'লো কিন্তু আমি একো সম্ভেদ নাপালো ৰাতিপুৱা সময়ত আমি ইতিমধ্যে ওলাইছো আৰু তাৰপিছত বাগানৰ যিকিজন গৃহস্থ তেওঁলোক আহি পালে তেওঁৰ গামছাখন দেখা পায় যে গম পালে যে তেজ লাগি আছে তেতিয়া যে গম পালে যে মানুহজন কিবা ক্ষতি হৈছে বুলি হয় তাৰপিছত আমি আহিলো আহি এতিয়া বৰ্তমান পালোহি পাইছো যদিও তেওঁৰ মূৰটো আছে আৰু হাড়ি 2 এটুকুৰ আছে আৰু বাকী নাই বাকী অংশ মানে ইতিমধ্যে খাই শেষ কৰিছে আৰু যে বাঘে খালে বাঘৰ আজি কিমান দিনৰ পৰা হুলস্থুল হৈ আছে বাৰে বাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টক জনোৱা হৈছে আৰক্ষী বিষয়াক জনোৱা হৈছে কিন্তু আজিলৈকে তেওঁলোকে একো হেৰিয়ে নললে গতিকে আজি আৰু আমাৰ বাগানৰ ওচৰতে জংঘলখন পৰিছে বাগানৰ মানুহে কাম কেনেকৈ কৰিব কাম নকৰিলে খাব কি তেওঁলোকে আজি গৰু ছাগলী ইমান খালে ধৰক একো হেৰি নাই কৰে এতিয়া লাহে লাহে মানুহ খাব ধৰিছে আজি 2জন 3জন কৰি মানুহ খালে কালি পৰহি লাইনত সোমাই আমাৰ ল'ৰা ছোৱালীবিলাককো খাব চব মানুহ কামত যায় ল'ৰা ছোৱালীবিলাক কোনে পহৰা কৰিব গতিকে আমি বিচাৰোঁ যে তেওঁ ন্যায় দিয়ক বাসুদেৱ কৰ্মকাৰক ভক্ষণ কৰাৰ পূৰ্বে কলিয়াবৰ চাহ বাগিচাৰ বৰ লাইনতে বাঘে আক্ৰমণ কৰিছিল এগৰাকী মহিলাকো বাঘৰ আক্ৰমণত আহত হৈছে যমুনা গড় নামৰ মহিলাগৰাকী স্বামী দিলীপ গড়ৰ সৈতে তেওঁ গৈছিলে আৰু পিছফালৰ পৰা তেওঁ আক্ৰমণৰ বলি হৈছিল দিলীপ গড়ৰ সন্মুখতে এক প্ৰকাৰ পাছফালে তেওঁক আক্ৰমণ কৰিছিলে বাঘে মহিলাগৰাকীয়ে মূৰ আৰু ডিঙিত বেয়াকৈ আঘাত পাইছে বাগিচাত ছাগলীৰ বাবে পাত আনিবলৈ যোৱাৰ সময়তে মহিলাগৰাকীৰ স্বামীৰ সন্মুখতে বাঘে আক্ৰমণ কৰিছিল আৰু আহত মহিলাগৰাকীক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে TMCHলৈ নিয়া হয় কিন্তু তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ পৰা পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ছাগলীৰ কাৰণে পাত আনিব গৈ আছিলে বাগানৰ কিনাৰতে আনি পাহাৰৰ কিনাৰে আমি খবৰ পালোঁ যে এনেকৈ গৈ থাকোঁতে ডাইৰেক্ট বাগানে ধৰিলে আৰু লগত গিৰিয়েক সিহঁতে 2-3জনমান আছিলে আৰু এটা মহিলা সৰু মহিলা এজনী আছিলে সেইটো কাৰণে তেতিয়া গিৰিয়েকে তাক টানি আছে আকৌ কি কয় মানুহজনীক বাঘে টানি আছে তেনেকুৱাত আৰু চাগে ঢেকীয়াপতীয়া বাঘে হয় তেনেকুৱাত মানে তেওঁ গিৰিয়েকো ভয় খাইছে আৰু বৰ্তমান মাথাত ইনজৰ কৰিছে আৰু নক্সক অলপ লাগিছে আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমাৰ হাতলৈ আহি পৰিছে খবৰ বাঘে এজন লোকক ভক্ষণ কৰাৰ পিছতে উত্তেজিত হৈছে কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিক উত্তেজিত ৰাইজে ঘেৰাও কৰিছে শিলঘাট আৰক্ষী চকী বন বিভাগ মুৰ্দাবাদ ধ্বনি দিছে উত্তাল কৰি তুলিছে শিলঘাট আৰক্ষী চকীৰ সন্মুখভাগ শতাধিক লোক ওলাই আহিছে তেওঁলোকে শিলঘাট আৰক্ষী চকীৰ সন্মুখত সাব্যস্ত কৰিছে প্ৰতিবাদ শনিবাৰে ছাগলীৰ বাবে পাত আনিবলৈ গৈ বাঘৰ মুখত পৰি মৃত্যু হৈছিল বাসুদেৱ কৰ্মকাৰ নামৰ লোকজনৰ আৰু আজি পুৱা উদ্ধাৰ কৰা হৈছিল বাসুদেৱ কৰ্মকাৰৰ লাও খোলা ইতিমধ্যে বাঘে লোকজনক সম্পূৰ্ণৰূপে ভক্ষণ কৰিছে আন এগৰাকী যমুনা গড় নামৰ মহিলাৰো আক্ৰমণৰ বলি হৈ তেওঁ চিকিৎসাধীন হৈ আছে হেয়া এটা দিন পূৰ্বৰ ঘটনা ইফালে কলিয়াবৰ চাহ বাগিচাত কেইবাটাও বাঘে একেলগে বিচৰণ কৰি থকাৰ দৃশ্য বাৰম্বাৰ দেখা গৈছে কেমেৰাটো ধৰা পৰিছে নৰখাদক বাঘৰ সৃষ্টি হোৱাৰ লগে লগে আতংক বিয়পি পৰিছে গোটেই অঞ্চলটোত পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদী জনতা দিবাকৰ আছে আমাৰ সৈতে আমাৰ সাংবাদিক দিবাকৰ
যি শিলঘাট আৰক্ষী চকীত কলিয়াবৰ চাহ বাগিচাৰ শতাধিক লোকে থানা ঘেৰাও কৰিছে আৰু তেওঁলোকে দাবী জনাইছে যে যি পৰিয়ালটো ক্ষতিপূৰণ দিব লাগে, লগতে যে বাঘে দীৰ্ঘদিন ধৰি সন্ত্ৰাস হৈ বাঘ ইয়াৰ পৰা আঁতৰাই নিব লাগে আৰু যি যাৱতীয় ব্যৱস্থা কৰিব লাগে মানুহৰ সুৰক্ষাৰ প্ৰতি বন বিভাগে যিজনে গুৰুত্ব দিব লাগে আৰু দেখা গৈছে এই মুহূৰ্তত থানাৰ কাষতে সকল ৰাইজ সমবেত হৈছে। ইয়াত যিহেতু স্থানীয় বিধায়ক তথা মন্ত্ৰী ভূপেন মহন্ত আহিছে, যিহেতু তেওঁলোকে দাবী কৰিছে দিব লাগে আৰু এই মুহূৰ্তে আমি পোনপটীয়াকৈ দেখুৱাম যে কলিয়াবৰ চাহ বাগিচা ৰাইজৰ কাষত উপস্থিত হৈছে স্থানীয় বিধায়ক মহন্ত। তেওঁলোকে উত্তেজিত ৰাইজক বিৰোধী দিছে। তেওঁৰ পৰা যদি মন্তব্য ল'ব পাৰে। নিশ্চয় আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু বহু সময় ধৰি ইয়াত স্থানীয় ৰাইজে আছে, আমি তেওঁলোকৰ সকলো যাবলৈ চেষ্টা কৰিম। যিহেতু ৰাইজক বুজনি দি আছে, আমি তেওঁৰ কাষৰ পৰা তেওঁ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মন্ত্ৰীগৰাকীয়ে আমি ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰিছোঁ। আমি দেখুৱাই পোনপটীয়া ৰাইজৰে জানিব বিচাৰে কেনেকুৱা ধৰণৰ ব্যৱস্থা পৰৱৰ্তী সময়ত ল'ব লাগে। ইয়াত প্ৰায় এবছৰ ধৰি বাঘৰ এটা সন্ত্ৰাস হৈ আছে, নহয়নে? আমি দেখিলো প্ৰথমতে বাঘে পোৱালি দিলে, তাৰপিছত বাঘ আকৌ ডাঙৰ হ'ল, তাৰপিছত এতিয়া বাঘ পিছদিনা এটা বাঘ আমাৰ একেল গাঁৱৰ পৰা সেইখিনি ফৰেষ্টে তাক উদ্ধাৰ কৰি লৈ গ'ল। আজি যোৱাকালি এগৰাকী লোকক পৰহি আক্ৰমণ কৰিলে, সেইগৰাকী এতিয়া GMCত আছে। তেওঁৰ তেখেতৰ ট্ৰিটমেণ্টৰ কথা আমি চাই আছো। এতিয়া যোৱাকালি যিটো ঘটনা ঘটিল, সেইটো তেখেতে ভাবিলে হয়তো ছাগলী গৰুৰ কাৰণে গছপাত কাটিবলৈ গৈছিল আৰু যাওঁতে তেওঁক লৈ গ'ল আৰু আজি তেওঁৰ মানে এটা পাইছো আৰু বাকী নাই। গতিকে এই ক্ষেত্ৰত ইতিমধ্যে প্ৰথম ৰাইজৰ আপত্তি মতে আমি তাত ফেন্সিং দিলো। এতিয়া আমি জানিব পাৰিলো যে ফেন্সিংখন বাগানৰ কিছু অংশ লৈ পেলাই দিলে, য'ত ফেন্সিং পাৰ হৈও বাগিচাৰ লোকে কাম কৰিব লাগে। গতিকে আজিৰ দিনটোত আমি চাই আছো যে সেইখিনি যাতে বাগিচাখন সামৰি পেলাই ফেন্সিংখন দিয়াৰ কি অসুবিধা আছে সেইখিনি অসুবিধা দূৰ কৰিবলৈ আৰু ফেন্সিঙৰ ব্যৱস্থাটো স্থায়ীভাৱে নোহোৱালৈকে ইয়াত আমি ফৰেষ্ট বেটেলিয়নৰ তেখেতসকলে যেতিয়া কামৰ সময় তাত আমি পুৰা পহৰা দি ৰাখিম, যাতে ৰাইজে নিশ্চিত ধৰণে কাম কাজ কৰিব পাৰে। পৰিয়ালটো কিবা ক্ষতিপূৰণ দিয়া, পৰিয়ালৰ ক্ষতিপূৰণ চৰকাৰ যিটো নিৰিখ আছে সেইমতে অস্তুতকালীনভাৱে আমি দিয়া ব্যৱস্থা কৰিম। নিশ্চয়কৈ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যি চাহ বাগিচাত যিহেতু কিছু অংশ পাৱাৰ ফেন্সিঙৰ বাহিৰত সেই অংশ নিশ্চয় অৰ্থাৎ তেওঁ কৈছে ক্ষতিপূৰণ পাব, কিন্তু এতিয়া ফেন্সিংখিনি প্ৰথম অৱস্থাত দিয়াই বা কিয় তেনেকৈ হ'ল, কিয়নো বহুতে প্ৰশ্ন তুলিছিলে, সেই বিষয়বোৰ আহিব। এতিয়া ফেন্সিং আন ধৰণেৰে দিয়াৰ কথাও তেওঁ কৈছে, চালি জাৰি চোৱা হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ দিবাকৰ, পৰৱৰ্তী সময়ছোৱাত সংযুক্ত হ'ম। এই মুহূৰ্তত পোনপটীয়াকৈ আমি লখিমপুৰলৈ লৈ যাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু কাৰ্যসূচী, কেইবাটাও কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী উপস্থিত হৈছে। এজেণ্টবিলাকে টিভি উঠাই লৈ গৈছিলে, আপোনালোকৰ ঘৰৰ পৰা ফ্ৰিজ উঠাই লৈ গৈছিলে, মহিলাসকলক গাঁৱে ভূঞে অপমান কৰিছিলে, কিন্তু আজি এনেকুৱা ধৰণৰ পৰিৱেশ নোহোৱা হ'ল। কাৰণ আমি মাইক্ৰ' ফাইনেন্সৰ কোম্পানীবিলাকক গুৱাহাটীত মাতি আনি মই ক'লো যে আপোনালোকে আই মাতৃসকলৰ ওপৰত হুলস্থুল নকৰিব, চৰকাৰৰ পৰা মই লাহে লাহে আপোনালোকৰ যি পাবলগীয়া আছে মই আপোনালোকক দি দিম, আৰু আপোনালোকে অনুগ্ৰহ কৰি আমাৰ আই মাতৃসকলৰ ওপৰত অত্যাচাৰ বা মানসিক অত্যাচাৰ নকৰিব। চৰকাৰৰ দায়িত্ব লৈ কোভিড থাকিছিলে, কিন্তু কোভিডৰ মাজতো প্ৰথমতে মই 8,72,739 গৰাকী মাতৃ যিসকলে নিয়মীয়াকৈ ঋণ ঘূৰাই দি আছিলে কিন্তু কোভিডৰ কাৰণে মাজত দিব পৰা নাছিলে,
তেনেকুৱা আই মাতৃসকলক মই মাতি আনি সকলোৰে হাতত 25,000 টকা পৰ্যন্ত নগদ ধন আমি তেওঁলোকৰ একাউণ্টলৈকে দিলোঁ আৰু 1,600 কোটি টকা আই মাতৃসকলৰ একাউণ্টত আমি ভৰাই দিছিলোঁ। সেইটো আছিল প্ৰথম পৰ্যায়। তাৰ ফলত 8,72,739 গৰাকী মহিলাই নিয়মীয়াকৈ লোন ঘূৰাই দি থাকিব পাৰিলে আৰু তেওঁলোকে নতুনকৈ লোনো ল'ব পাৰিলে। তাৰ পিছত আমি সেইসকল মহিলাক মাতিছিলোঁ যিসকল মহিলাই লোন ঘূৰাই দি আছিলে কিন্তু 3 মাহমান মাত্ৰ লোন ঘূৰাই দিব পৰা নাছিলে। তেনে মহিলা আছিলে 98,948 গৰাকী। তেওঁলোককো আমি মাতি আনি তেওঁলোকৰ একাউণ্টত টকা ভৰাই দিছিলোঁ যে আপোনালোকে এই টকাৰে লোনটো মাৰি থাকক, লোনটো নিয়মীয়া কৰক যাতে আপোনালোক NPA হ'ব নালাগে। তাৰ বাবেও আমি 190 কোটি টকা আই মাতৃসকলৰ একাউণ্টত আমি ভৰাই দিছিলোঁ। অৰ্থাৎ 10 লাখ মহিলাক আমি অপমানৰ পৰা মানসিক হাৰাশাস্তিৰ পৰা আমি ৰক্ষা কৰিছিলোঁ। যোৱা বছৰ লোকসভা ইলেকশ্যনৰ আগে আগে আমি আৰু এটা নতুন কাম হাতত লৈছিলোঁ যে যিসকলে লোন ঘূৰাই দিয়া নাই বা লোন কিছু কিস্তি মাৰি তেওঁলোকে লোন দিয়া বন্ধ কৰি দিলে তেনেকুৱা মহিলাৰ যোনে 25,000 টকা পৰ্যন্ত লোন লৈছিলে তেনেকুৱা মহিলাৰ আমি এখন লিষ্ট বনালোঁ আৰু সেই লিষ্টত 2,22,949 গৰাকী মহিলাৰ নাম আমি পালোঁ। আমি যেনেকৈ আজি আপোনালোকক মাতিছোঁ তেনেকৈ আমি তেওঁলোকক মাতি আনিলোঁ আৰু তেওঁলোকৰ হৈ আমি বেংকত 291 কোটি টকা জমা দিলোঁ। বেংকে নো অবজেকশ্যন চাৰ্টিফিকেট বা নো ডিউজ চাৰ্টিফিকেট দিলে সেই চাৰ্টিফিকেট আমি মহিলাসকলৰ মাজত বিতৰণ কৰি দিলোঁ। এইবাৰ আমি ইয়াতে আৰু একাংশ মহিলাক আমি সহায় কৰিবৰ কাৰণে লখিমপুৰলৈ মই আহিছোঁ যাৰ বেংকত লোন 50,000 টকালৈকে লৈছিলে। অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আই মাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা 50,000 টকালৈকে লোন লৈছিলে। কেইটামান কিস্তি ঘূৰাই দিলে, তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে। আজি তেওঁলোকৰ কাৰণে বেংকত আমি 223 কোটি টকা জমা দিলোঁ আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক NOC আপোনালোকৰ হাতত দি দিম। আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা NBFCত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব। এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন ল'ৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে, কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালোঁ যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালোঁ। এগৰাকী দুগৰাকী নহয়, 16 লাখ মাক, 16 লাখ মাতৃ আৰু 16 লাখ মাতৃ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে সিটো গৈ হিমালয়টো উঠি বহি ল'ব পাৰে, হয়নে নহয়? এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে। আৰু সেইকাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছোঁ। অলপ পিছত মই সেই বিষয়েও আপোনালোকক বুজাই দিম। ইয়াৰ লগতে আমাৰ
যোৱা যি বানপানী হৈছিলে সেই বানপানীত বহুত মানুহৰ ঘৰ হেৰাইছিলে বহুত মানুহৰ খেতি বাতিত অসুবিধা হৈছিলে আমি এই 12 দিনত অসমৰ 6,86,487টা পৰিয়াললৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে 350 কোটি টকা আমি তেওঁলোকৰ বেংক একাউণ্টত পঠাইছো লখিমপুৰ জিলাতো বহুকেইটা পৰিয়াল আজি এই আঁচনিৰ পৰা উপকৃত হ'ব ইয়াৰ উপৰিও অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত 354টা আত্মসহায়ক গোটক আজি আমি 1,27 লাখ টকাৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰিম আৰু তেনে 18টা আত্মসহায়ক গোট আমাৰ লখিমপুৰৰ পৰা উপকৃত হ'ব আজিৰ সভাত আমাৰ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত পানীগাঁও খাৰকাটি আহুমনি মিৰিগাঁও পথত ফটাঘুটি গাঁতত ৰঙা নদীৰ ওপৰত লোক নিৰ্মাণ বিভাগে 26 কোটি টকা নিৰ্মাণ কৰি যি দলং নিৰ্মাণ কৰিছিল আজি আমি তাৰো শুভ উদ্বোধন কৰিম শ্ৰদ্ধাৰ ৰাইজ লখিমপুৰত এখন গভৰ্ণমেণ্ট ল কলেজৰ প্ৰয়োজন আছিল আজি আমি গভৰ্ণমেণ্ট আইন মহাবিদ্যালয়খনো 15 কোটি 50 লাখ টকাৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিলো শ্ৰদ্ধাৰ ৰাইজ লখিমপুৰৰ ছোৱালী মই যতে যাওঁ তাতে মই জিএনএম হিচাপে দেখা পাওঁ শিলচৰত গলেও মোক কয় যে দাদা মই লখিমপুৰ মামা মই লখিমপুৰৰ মোৰ ট্ৰান্সফাৰ কৰি দিয়ক অৰ্থাৎ লখিমপুৰৰ ছোৱালীয়ে নাৰ্ছ পঢ়াৰ আগ্ৰহ আগৰ পৰাই আছিলে কিন্তু এএনএম আৰু জিএনএমৰ লগতে আমাৰ লখিমপুৰৰ ছোৱালীয়ে যাতে বিএসসি নাৰ্ছিং পঢ়িব পাৰে সেইবাবে আজি আমি লখিমপুৰত বিএসসি নাৰ্ছিং কলেজ এখনৰ আধাৰশিলা স্থাপন কৰিলো আৰু এতিয়াৰ পৰা লখিমপুৰৰ ছোৱালী 2 বছৰৰ পিছত ডিব্ৰুগড় বা গুৱাহাটীত বিএসসি নাৰ্ছিং পঢ়িব যাব নালাগে লখিমপুৰ মেডিকেল কলেজতে বিএসসি নাৰ্ছিং আপোনালোকে পঢ়িব পাব আজিৰ সভাতে এই নাৰ্ছিং স্কুলখনৰ কাৰণে 10 কোটি টকা দিয়া হৈছিল আজিৰ সভাত মই আৰু 15 কোটি টকা যোগ কৰি দিছো যাতে আমি বিএসসিৰ লগতে ইয়াতে এমএসসি নাৰ্ছিংও আমি লখিমপুৰৰ ছোৱালীক লখিমপুৰতে যাতে আমি পঢ়ুৱাব পাৰো শ্ৰদ্ধাৰ ৰাইজ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত বগী নদীত আৰু নৱ দলে ডাঙৰীয়াৰ প্ৰচেষ্টাত বগী নদীত 15 কোটি টকাৰে 700 আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ব তাৰো আজি আমি একেলগে ইয়াতে আধাৰশিলা স্থাপন কৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি যদিও আমি লখিমপুৰত আছো আমাৰ এই সভাখন অসমৰ 37টা বিধানসভা সমষ্টিত উপস্থিত ৰাইজেও প্ৰত্যক্ষ কৰি আছে অৰ্থাৎ আজিৰ সভাতে আমি অসমৰ 37টা বিধানসভা সমষ্টিত 5 লাখৰো অধিক লোকক আমি ৰেচন কাৰ্ড প্ৰদান কৰিম লখিমপুৰৰ 9,661 গৰাকী হিতাধিকাৰী আৰু 3,822টা পৰিয়ালে আজি নতুনকৈ আমাৰ ইয়াত ৰেচন কাৰ্ড পাব ইয়াৰ উপৰিও বজালী জিলাৰ ভবানীপুৰ সৰভোগ সমষ্টি বাক্সা জিলাৰ বাক্সা সমষ্টি কাছাৰ জিলাৰ আটাইকেইটা সমষ্টি চিৰাং জিলাৰ আটাইকেইটা সমষ্টি ধেমাজিৰ আটাইকেইটা সমষ্টি আৰু ডিব্ৰুগড় দুলিয়াজান ডিমা হাছাওৰ হাফলং হাইলাকান্দি হোজাই লামডিং কামৰূপৰ বকো ছয়গাঁও পলাশবাৰী হাজো শুৱালকুছি ৰঙিয়া কমলপুৰ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী
কোকৰাঝাৰৰ গোসাইগাঁও দতমা কোকৰাঝাৰ আৰু বাউখাংগুৰি পৰ্বতজৰা নলবাৰী টিহু শিৱসাগৰৰ ডিমৌ তামুলপুৰৰ তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিৰ ৰাইজেও আজিৰ সভাতে ৰেচন কাৰ্ড লাভ কৰিব আৰু সকলো ৰাইজে এই ৰেচন কাৰ্ড ল'বৰ বাবে আজি এই সমষ্টিসমূহত উপস্থিত আছে মই লখিমপুৰৰ পবিত্ৰ ভূমিৰ পৰাই ৩৭টা সমষ্টিত উপস্থিত থকা সকলো ৰাইজকে মোৰ প্ৰণাম জনাইছো এতিয়া মই ৰেচন কাৰ্ডৰ ওপৰত কেইটামান কথা ক'ব খোজো ৰেচন কাৰ্ডখন পালে আমাৰ কি লাভ হয় প্ৰথম এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰী আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন সেই কাৰণে আমি ততাতয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয় লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাও ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2,500 কোটি টকা আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালে হ'ব কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ
আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ এতিয়া বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম সাৰ্টিফিকেট লৈ আহক এতিয়া আমি কলেজ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বিৱৰণ দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ কাৰ্যসূচী এয়া লখিমপুৰত ইয়াৰ সৈতে বিদায় লওঁ নমস্কাৰ